সাংবাদিকসকলে হয়তো সুধিবও পাৰে। মই ধন্যবাদ জনাইছোঁ লুৰিণজ্যোতি গগৈ দলটোক যে তেখেতসকলে মোক এটা ভাল ঠাইত ৰাখিব খুজিছে। আমাৰ দলৰ মোৰ সতীৰ্থসকলেও বিচাৰিছে, কিন্তু মই আগতীয়াকৈ কৈ দিছোঁ যে মই আৰু কোনো পদবীত থাকিব খোজা নাই। এইকাৰণে মই পদবীত থাকিব খোজা নাই যে মই ডেকাল'ৰাবোৰক কওঁ যে আমিতো বহুত কৰিলোঁ, এতিয়া তোমালোকে কৰা, এতিয়া লুৰিণজ্যোতিয়ে দায়িত্ব লওক। এতিয়া ডেকা মানুহবিলাকে দায়িত্ব লওক। আমি আছোঁ, আমাক লাগিব, কাৰণ আমাৰ অভিজ্ঞতা বহুত দেখিলোঁ আমি, আমাক লাগিব। আৰু মই এইটো পদবীটো নলৈ পেলাই ক'ব খোজা নাই যে মই জাতীয় পৰিষদৰ লগত নাই, সেইটো নহয়। মই জাতীয় পৰিষদৰ লগত আছোঁ, তেওঁলোকৰ প্ৰাৰ্থী নিৰ্বাচনত মই সহায় কৰিম, মোৰ যিখিনি শক্তিৰে মই তেওঁলোকৰ বাবে প্ৰচাৰ কৰিম সেইখিনি মই কৰি যাম। আৰু জাতীয় পৰিষদৰ এজন হিচাপে কিন্তু মই কোনো পদবীত থাকিব খোজা নাই। স্বাস্থ্যজনিত কথা আহিছে, আকৌ মই মোৰ জগতখন, লিখা পঢ়া জগতখনো মই আঁতৰি আহিবলগীয়া হৈছে। দুখন কিতাপ ওলাইছে অলপতে, সেই দুখনো আপোনালোকক পঢ়িবলৈ অনুৰোধ কৰিম, কাৰণ বিজেপিৰ 10 বছৰীয়া শাসন তাত উদঙাই দিয়া হৈছে। এনেকুৱা কাম কিছুমান মোৰ আছে যিটো কাৰণে মই আৰু এটা প্ৰণালীবদ্ধ এটা জেগাত নিজকে আবদ্ধ কৰিব খোজা নাই। আৰু মই ধন্যবাদ জনাইছোঁ সকলোৱে যে মোক তেনেকুৱা বিচাৰিছে, মোক কিবা এটা দায়িত্বত থকাটো বিচাৰিছে। সেইটো বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু আঞ্চলিকতাবাদ আজি নহয়, কাইলৈ নহয়, মই নেদেখিবও পাৰোঁ, এদিন সফল হ'বই।